আলফা মুৰ্দাবাদ পৰেশ বৰুৱা মুৰ্দাবাদ সমান্তৰালকৈ জ্বলিল পৰেশ বৰুৱাৰ পুত্তলিকা ধলাকাণ্ডৰ বাবে আলফা স্বাধীনকে মূলতঃ জগৰীয়া কৰি হাইলাকান্দিত জ্বলোৱা হ'ল পৰেশ বৰুৱাৰ পুত্তলিকা বিজেপি যুৱ মৰ্চাৰ শনিবাৰৰ সন্ধিয়াৰ প্ৰতিবাদৰ দৃশ্য এয়া সমুখ সমৰত কংগ্ৰেছ বিজেপি দেওবাৰে দুয়োটা দলে আয়োজন কৰিলে সংবাদমেলৰ ধলাৰ নৰসংহাৰে জোকাৰি যোৱা সময়ত সংবাদমেলত অভিযোগ প্ৰতি অভিযোগৰ জোৱাৰ তুলিলে দুয়োটা দলে যে নাগৰিকত্ব সংশোধনী বিধেয়কখনত ক'ৰবাত লিখা আছে নেকি যে নতুনকৈ বিদেশৰ পৰা কোনোবা মানুহ ইয়ালৈ আনিব সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণেৰে আমাৰ সমাজখনক ভাগ ভাগ কৰিবলৈ আৰম্ভ কৰিছে নিজকে গণতন্ত্ৰৰ একমাত্ৰ ৰক্ষক আখ্যাৰ আপ্ৰাণ চেষ্টা কংগ্ৰেছ বিজেপিৰ ৰাজ্যখনত যেতিয়া উন্নয়নৰ ৰাজনীতি আৰম্ভ হয় তেতিয়াই ৰাজ্যখনক আমাৰ অসম বিৰোধী এটা চক্ৰই আমাৰ ৰাজ্যখনত আবেগিক এক পৰিৱেশৰ সৃষ্টি কৰি ৰাজ্যখনৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অপচেষ্টাত তেখেতসকল লিপ্ত হয় তেওঁলোকৰ মুখপাত্ৰই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পৰ্কতো ন্যূনতম জ্ঞান নাই ইফালে ডিফুত সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা হৰীশ ৰাৱত আৰু ৰিপুণ বৰাৰ अब आसाम इनको जबरदस्त उत्तर देगा by defeating them in all the 14 Lok Sabha seats. ৰাইজৰ গোটেই এটেনশ্যনটো অন্য পিনে ডাইভাৰ্ট কৰি নিবৰ কাৰণে আৰু লগতে মেৰুকৰণ ৰাজনীতি কৰিবৰ কাৰণে এনেধৰণৰ ঘটনাবিলাক আৰু সংঘটিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে অখিলক সমালোচনা বিজেপিৰ প্ৰত্যুত্তৰ অখিলৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমখনক প্ৰগতিৰ দিশত আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিবিলাক গ্ৰহণ কৰাৰ সময়তে আজি কেতবোৰ মনে সজা ভিত্তিহীন উদ্দেশ্য প্ৰণোদিত বক্তব্যৰে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত কিছুমান অপপ্ৰচাৰ চলাই একাংশ ৰাজনৈতিক ব্যক্তিয়েও আজি ৰাজ্যখনৰ পৰিৱেশটো বেয়া কৰাৰ অপচেষ্টাত লিপ্ত হৈ আহিছে এজন মন্ত্ৰীয়ে যে গৃহ বিভাগ জগৰীয়া বুলি ক'লে তাৰ কাৰণে তেখেতক ধন্যবাদ এই এজন সতীৰ্থ মন্ত্ৰীয়ে এই কথা কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ পৰা পদত্যাগ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ ইয়াৰ মাজতে ধলাকাণ্ডক ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টাৰে কৰা গুপ্ত হত্যা আখ্যা ডক্টৰ হীৰেণ গোহাঁই মই এইটো সেই গুপ্ত হত্যাৰ নিচিনা ঘটনা বুলি ভাবোঁ অসমৰ পৰিস্থিতি অস্থিৰ কৰিবৰ কাৰণে কিছুমান শক্তিশালী মহলে এই কামটো কৰাইছে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ